নিৰ্বাচনৰ কাষত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা। আজি ডেৰগাঁও সমীপৱৰ্তী তিনিচুকী মিচিং গাঁৱত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উদ্যোগত তথা ৰাজ্যৰ সহযোগত কেইবা শতাধিক বানাক্ৰান্তক বান সাহায্য প্ৰদান কৰে। সংগঠনটোৱে খাদ্যবস্তুৰ লগতে বানাক্ৰান্তৰ মাজত বস্ত্ৰ বিতৰণ কৰে। এই দলটোত উপস্থিত থাকি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ পূবৰ সম্পাদক সত্যজিৎ হাজৰিকা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিজ্ঞান বৰদলৈ, স্থানীয় সমাজকৰ্মী বিপুল ভূঞা, যুৱ সমাজকৰ্মী গীত বৰুৱা, শুভম দাসকে আদি কৰি বহু সমাজ সচেতন। রিপোর্ট ডেৰগাঁও খবৰ। সদৰ ৰাইজ, আমি আচলতে চৰকাৰী মানুহ নহয়, আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা, আমি সাংবাদিক মানুহ আৰু আমি মানুহে মানুহৰ বাবে ভূপেন্দ্ৰকে যিটো গান, সেই গানটো আমি মানুহক সহায় কৰিবলৈ আহিছোঁ। মানুহৰ আমি এগালমান আমি লৈ অহা নাই, যি পাৰিছোঁ আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। আপোনালোকে যিমানখিনিয়ে পাব সমিল মিলেৰে বস্তুখিনি ল'লে ভাল পাম। আৰু আপোনালোকৰ আমি বহুত দিব পাৰিব লাগিছিলে, কিন্তু আমি বহুত দিব পৰা নাই। আমি যিহেতু আমিও আপোনালোকৰ নিচিনা এজন, সেয়েহে আপোনালোকৰ বিপদৰ সময়ত আমি আপোনালোকৰ কাষলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মিলিজুলি আমি অনা সামগ্ৰীখিনি আপোনালোকে লওঁ বুলি আশা কৰিছোঁ। আৰু ভৱিষ্যতে আমি যদি আৰু পাওঁ আমি আকৌ আহিম। আমি যিমান পাৰোঁ বহুত জেগালৈ যাবলগীয়া হৈছে, আমি ৰাইজৰ পৰা দান বৰঙণিলৈহে কৰি আছোঁ। আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উদ্যোগত আমাৰ দুজন উদীয়মান যুৱক, আমাৰ ডেৰগাঁও গীত আৰু শুভাংকৰ আমি একেলগে, আৰু লগতে আমাৰ ভূঞাদ্য স্থানীয় এইজন চিনাকি কৰি দিছোঁ। তেখেতৰ সহযোগত আমি আহিছোঁ। কালি সত্যজিৎ হাজৰিকা ডাঙৰে এই চিন্তাটো কৰিলে, হয় সত্যতে কোৱাৰ দৰে আমি আপোনালোকৰ ওচৰত এষাৰ মাত দিবলৈহে আহিছোঁ। যিহেতু আমি আপোনালোকক বস্তু দি কিবা আমি সন্তুষ্ট কৰিব পাৰিম বা বস্তু দি কিবা কৰিব পাৰিম বুলি নাভাবোঁ। যিহেতু ৰজাঘৰীয়ালৈ আমি এই বাৰ্তাটো লৈ যাম, আমি আহিছোঁ। বহুতে বহুত জেগালৈ গৈছে, যিহেতু আপোনালোকৰ জেগাকণৰ খবৰ ভূঞাদাই আমাক দিলে, দিওঁতে আমি আহিছোঁ। আমি আপোনালোকক কথা দিছোঁ, ভৱিষ্যতলৈ যদি হেৰি হয় আমি কথা বতৰা পাতি আকৌ এবাৰ আহিম। আজি যি পাৰোঁ আপোনালোকৰ ওচৰত আৰ্থিকভাৱে আমি কিবা এটা দি থৈ যাম, সেয়া নিজৰ বুলি ব্যৱস্থা। ভাৰতীয় পত্ৰকাৰ মহাসভা যি জেগাত বিভিন্ন ব্যক্তিয়ে বান সাহায্য দিয়া নাই, আমি তেনেকুৱা জেগাত আহি বান সাহায্য দিছোঁ। কাৰণ আপোনালোকে চাওক, আপোনালোকে অনুভৱ কৰক যে বানপানী পীড়িত ৰাইজৰ মানে দুৰ্দশা। আমি আহ্বান জনাইছোঁ অসমবাসী ৰাইজক যে আপোনালোকে এই বানপীড়িত ৰাইজৰ সহায়ৰ হাত বঢ়াওক। আমি ভূপেন্দ্ৰকে কোৱা মানুহৰ বাবে এই গানটো আপোনালোকে মৰ্যাদা দিয়ক। কাৰণ মানুহে যদি মানুহৰ কথা চিন্তা নকৰে, চিন্তা কোনে কৰিব? সেয়েহে আপোনালোকেও আহক, যে এই বানপীড়িত ৰাইজৰ কাষত চাপক। আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই দুজন স্থানীয় ব্যক্তিলৈ আজি মানে এগালমান দিব পৰা নাই, তথাপিতো আমি অকণমান দি পেলাই তেখেতক সকাহ দিব পাৰিছোঁ, অলপ মৰম দিবলৈ আহিছোঁ। আৰু আমি আশা কৰিছোঁ যে অসমৰ জনগণে এই আদৰ্শক বাদ বোলক। অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই বিগত বৰ্ষসমূহতো যেতিয়া আপোনাৰ দুৰ্যোগ আহে বা সমস্যাৰ পৰা আমি প্ৰথমতে আমি থিয় দিওঁ, এইবাৰো আমি তাৰ সেইদৰে আমি থিয় দিছোঁৱেই। দেখা যায় যে এইবাৰ আমি বোকাখাট সমষ্টিৰ অন্তৰ্গত এটা অঞ্চললৈ আহিছোঁ। আমি ভিতৰুৱা অঞ্চলত আমি সেই বান কাৰ্য দিছোঁহি। এইখন তিনিচুকী মিচিং গাঁও বুলি তেখেতসকলে কৈছে। আমি হঠাতে আহিছোঁ আপোনাৰ তৎপৰতাত, বিশেষভাৱে ডেৰগাঁৱৰ দুজন উদীয়মান যুৱক গীত বৰুৱা আৰু শুভাংকৰ দাস নামৰ ব্যক্তিজনৰ যুৱক আৰু